জুবিন ক্ষেত্ৰৰ কাম খুব ক্ষিপ্ৰগতিত চলি আছে আৰু জুবিন ক্ষেত্ৰখন খুব সুন্দৰকে চৰকাৰে আগবঢ়াই লৈ যোৱাত খুব সুন্দৰকে সংৰক্ষণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰি আছে আৰু মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টো খুব প্ৰতিটো মুহূৰ্ততে এই বিষয়টোৰ ওপৰত তেখেতে সদায় যেতিয়া আমাকো দেখে বা ডিপাৰ্টমেণ্টৰ থ্ৰুদিও কিমান অগ্ৰগতি হৈ আছে তেওঁ খবৰ লৈ থাকে আৰু তেওঁ জুবিন ক্ষেত্ৰখন সংৰক্ষণ কৰাৰ বাবে তেওঁ নিৰ্বাচনৰ আগতে যি ধৰণৰ ইয়াতে তৎপৰতা লৈছিল ৰাতি 3 বজাতো আহিছিলে ৰাতি 2 বজাতো আহিছিলে ইয়াতে শেষকৃত্যৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় যি ধৰণে তাৰ পিছত ৰাজনীতি নকৰো বুলি এবাৰো অহা নাছিলে আৰু কৈছিলে যে ৰাইজে যেতিয়া ৰায় দিব মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে মুখ্যমন্ত্ৰী হৈ তাৰ পিছতহে আহিছে আৰু আহি ইয়াতে কি ধৰণে অগ্ৰগতি লাভ কৰিছে তাৰ বিষয়ে তেখেতে খুব সুন্দৰকে চাইছে আৰু আমাক নিৰ্দেশ দিছিলে যে এই আমাৰ যিখিনি আমাৰ ইয়াৰ স্থানীয় ৰাইজ এই স্থানীয় ৰাইজৰ আইসকলে যি ধৰণে পৰিষ্কাৰ কৰে তেখেতসকলক মৰম কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিল আৰু এই প্ৰতিশ্ৰুতিৰ ফল আজি তেখেতসকলক 25,000 টকাকে গাইপতি দিছে আৰু ইয়াতে যিটো শ্মশান আছিলে শ্মশানখনৰ যি ৰাস্তা সেই ৰাস্তা পিডব্লিউ ডিপাৰ্টমেণ্টে ইতিমধ্যে কাম কৰি আছে ধন্যবাদ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত আমাৰ যিসকল দিনে নিশাই জুবিন ক্ষেত্ৰখন পৰিষ্কাৰ কৰি ৰাখি তদাৰক কৰি ৰখা যিখন আমাৰ কমিটি আছে যিসকল আই মাতৃসকল আছে যোনে খুব সুন্দৰকে ৰাখিছে তেখেতসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰম দিম বুলি তেখেতে ইয়াতে আহি প্ৰতিশ্ৰুতি দি থৈ গৈছিল আৰু সেই মৰ্মে আমি জুবিন ক্ষেত্ৰ তদাৰক বা যিখন পৰিষ্কাৰ কমিটি আছে দেৱেন চন্দ্ৰ দাসৰ সভাপতিত্বত তেখেতসকলৰ লগত আলোচনা কৰি আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি যি ধৰণে তালিকাখন দিছিলোঁ ঠিক তাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে 21জনী মহিলাক এই মৰম আৰু চেনেহ একোজনক 25,000 টকাকে তেখেতে দিছে আৰু এই দায়িত্বটো মোক এই সমষ্টিৰ বিধায়ক বাবে এই সমষ্টিৰ দায়িত্বটো দিছে আৰু মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ উপৰিও ইয়াতে যিখন শ্মশান আছিল শ্মশানখনৰ পিছফাললৈ যোৱা ৰাস্তাটো আৰু আমাৰ কাৰ্বি সকলৰ যি স্মৃতিসৌধ আছিলে স্মৃতিসৌধৰ কাৰণে 1 বিঘা মাটি আৰু 2 বিঘা মাটি শ্মশানৰ কাৰণে খুব সুন্দৰকে এক পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে খুব সুন্দৰকে পিডব্লিউ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিছিল আৰু সেই মৰ্মে ইতিমধ্যে কাম চলি আছে আৰু আমাৰ যিসকল আইসকল আছে আমাৰ এই কমিটিৰ ব্যক্তিসকল আছে তেখেতসকল যথেষ্ট আজি সুখী ধন্যবাদ হয় নমস্কাৰ মোৰ নাম সীমা বনিয়া মই বৰ্ণিহাটৰ পৰা আহি জুবিনদাৰ যিখন আমাৰ সমাধিস্থল তাতে যিদিনাখনৰ পৰা ধৰক দাদা গেলে আনিছে সেইদিনাখনৰ পৰা ইয়াতে লাগি আছো দাদাৰ হিচাপে আমি দাদাক সেৱা কৰি আছো তাৰ হিচাপত আজি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমানখিনি মৰম যাচিলে তাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমাৰ সমষ্টিৰ বিধায়ক ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাস ডাঙৰীয়াকো মোৰ ফালৰ পৰা আৰু আমাৰ কমিটিৰ ফালৰ পৰা হয় মই তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি অত্যন্ত সুখী যে ইমান দিনৰ মূৰত আমি কিবা এটা মানে মৰম পাইছো তাৰ বাবে আমি বহুত সুখী আজি ধন্যবাদ যেতিয়ালৈকে জুবিনক আনিলে তেতিয়ালৈকে আমি বুঢ়ী বেঠাই লাগি আছো কিন্তু আমি এইটো লোভত কৰা নাই যে জুবিন ক্ষেত্ৰত কাম কৰিলে যে আমি কিবা এটা পাম সেইটো আমাৰ একদম নাই কিয় কি আমি জুবিনক কেনেকে ৰাখি থব পাৰিম আৰু এই আমাৰ ঠাইখিনি শ্মশানটো আমাৰ আছিলে ৰাইজৰ আজি সোণাপুৰ আমাৰ এৰিয়া হয়নে আজি ইয়াত যদি অসমত কোনোবা বাহিৰৰ মানুহ আহে আমি যদি মান দিব নোৱাৰো সন্মান দিব নোৱাৰো আমাৰ অসমখনৰ কেনেকে হ'ব আজি জুবিনৰ নাম য'ত ত'ত হৈ আছে আজি জুবিনে কি কৰা নাই আজি মোৰোতো জুবিনে খুৱাই আছে মানুহক পুহি আছে কিন্তু সেই কাৰণে আমি জুবিনৰ কাৰণে অতিত্ব মৰম কিন্তু আমি টকা পইচাৰ লোভ নাই আমাৰ নেদিলেও আমি খুচি আছিলো তথাপি আজি তপনে আহি পেলাই আমাৰ ল'ৰা নিচিনা তপনে তেওঁ আমাক দিলে কিবা এটা আমি অত্যন্ত সুখী আৰু এই টকাটো আমি যাতে কিবা সৎ কামত লগাম যে জুবিনৰ কাৰণে কিবা এটা ল'ম আগত চিন তেতিয়াহে আমি খৰচ কৰিম এইখিনিয়ে মোৰ মানে ক'ব লগা বাক্য আৰু মোৰ একো নাই বাবা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221